নমস্কাৰ বন্ধু-বান্ধৱীসকল আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ 33তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল 33তম ৰাষ্ট্ৰীয় খেল তো প্ৰথম কথা এইখন আমাৰ অসমত অনুষ্ঠিত হৈছিল আৰু কোন চনত 2007 চনত 33তম 33rd নেশ্যনেল গেমছ অফ ইণ্ডিয়া তো এই খেলখন অসমৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু এই খেলৰ এটা ইম্পৰ্টেন্ট পইণ্ট আহি পৰে যে ইয়াৰ যিটো মাস্কট এই মাস্কটটো কি এই মাস্কটটো হৈছে ৰংমন ইয়াৰ নামটো হৈছে ৰংমন এটা গড় আপোনালোকে নিশ্চয় সৰু সজাই ষ্টেডিয়ামত এতিয়াও দেখিবলৈকে পায় নেক্সট প্ৰশ্নটোলৈকে আহিছো জ্ঞানপীঠ বঁটা পোৱা অসমৰ দ্বিতীয় গৰাকী সাহিত্যিক কোন আছিল তো অসমৰ পৰা জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয় গৰাকী সাহিত্যিক হৈছে ডক্টৰ মামণি ৰহস্যম গোস্বামী তো এই প্ৰশ্নটোত আমি জানিলো যে অসমৰ পৰা জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয় গৰাকী ব্যক্তি তেওঁ হৈছে মামণি ৰহস্যম গোস্বামী দেৱ আৰু প্ৰথম গৰাকী ব্যক্তি কোন আছিল অসমৰ পৰা জ্ঞানপীঠ বঁটা পোৱা প্ৰথম গৰাকী ব্যক্তি আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল অসমৰ পৰা তো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে কোনখন গ্ৰন্থৰ বাবে এই জ্ঞানপীঠ বঁটা লাভ কৰিছিল মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল 1979 চনত মামণি ৰহস্যম গোস্বামীদেৱে কেতিয়া লাভ কৰিছিল বাৰু জ্ঞানপীঠ বঁটা 2000 চনত লাভ কৰিছিল জ্ঞানপীঠ বঁটা এওঁ তো প্ৰশ্নটোত যেহেতু মামণি ৰহস্যম গোস্বামীদেৱৰ কথা আহিলে তেওঁৰ বিষয়ে দুটামান তথ্য আপোনালোকক জনাও মামণি ৰহস্যম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1982 চনত 1982 চনত সাহিত্য একাডেমী বঁটা কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছিল মামৰে ধৰা তৰোৱাল নামৰ গ্ৰন্থখনৰ বাবে এই বঁটা লাভ কৰিছিল আৰু মৰণোত্তৰভাৱে 2013 চনত অৰ্থাৎ মৃত্যুৰ পিছত 2013 চনত অসম ৰত্ন বঁটা অসম চৰকাৰে প্ৰদান কৰিছে মামণি ৰহস্যম গোস্বামীৰ জন্ম কেতিয়া হৈছিল জন্ম হৈছিল 1942 চনত আৰু মৃত্যু তাৰিখটো ইম্পৰ্টেন্ট 29 নৱেম্বৰ 2011ত মামণি ৰহস্যম গোস্বামীদেৱৰ মৃত্যু হৈছে নেক্সট প্ৰশ্নটো স্বৰ্ণকমল পদক পোৱা অসমৰ দ্বিতীয়খন কথাছবি কি সাগৰলৈ বহুদূৰ নামৰ যিখন কথাছবি বোলছবি এই বোলছবিখনে স্বৰ্ণকমল বঁটা লাভ কৰিছে দ্বিতীয়বাৰৰ বাবে অসমৰ পৰা তো এই যিখন সাগৰলৈ বহুদূৰ এইখনৰ পৰিচালক গৰাকীৰ নাম আছিল জাহ্নু বৰুৱা আৰু এই বোলছবিখন কোন চনত মুক্তি পাইছিল 1994 চনত পৰিচালনা কৰিছিল আৰু 1995 চনত এই সাগৰলৈ বহুদূৰ বোলছবিখনে মুক্তি পাইছিল নেক্সট প্ৰশ্নটো অসমলৈ মানসকলক কোনে আনিছিল এটো আমাৰ বুৰঞ্জীৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ পইণ্ট আৰু অসমৰ বাবে এটা সঁচাকৈ দুখ লগা কথা অসমলৈ মানসকলক অসমৰে এগৰাকী ব্যক্তি বদন বৰফুকনে মাতি লৈ আহিছিল যি কাৰণত অসমত যথেষ্ট বিভীষিকাৰ সৃষ্টি হৈছিল আৰু তিনিবাৰকৈ মানসকলে অসমত আক্ৰমণ কৰি অসমৰ জনতাক বহু অত্যাচাৰ কৰিছিল তো ইয়াতে মন কৰক 1816 চনত বদন বৰফুকনে অসমৰ পৰা আহোম ৰাজ্যৰ পৰা পলাই যায় আৰু মানসকলৰ সহায় বিচাৰে তো মানসকলৰ সহায় বিচাৰে বুলি কওঁতে 1817 চনত প্ৰথম অসমত প্ৰৱেশ কৰে আৰু অত্যাচাৰ আৰম্ভ কৰে তো অৰ্থাৎ প্ৰথম মানৰ অসম আক্ৰমণ 1817 চনত আৰু দ্বিতীয় আক্ৰমণ 1819 আৰু তৃতীয়বাৰৰ বাবে মানসকলে 1821 চনত পুনৰ অসম আক্ৰমণ কৰে নেক্সট অসমৰ পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি আমাৰ অসমৰ কোন ঠাইত পিতলৰ বাচন তৈয়াৰ কৰা হয় কামৰূপ জিলাৰ হাজোত নেক্সট অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰখন কি আছিল প্ৰথম অসমৰ ভ্ৰাম্যমান থিয়েটাৰখনৰ নাম আছিল নটৰাজ থিয়েটাৰ তো বৰপেটা জিলাৰ পাঠশালাত এই যিটো থিয়েটাৰ এই থিয়েটাৰটো গঠন হৈছিল 1963 চনত আৰু ইয়াতে পইণ্ট হৈ পৰে এই নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠাপক কোন বা কোনে গঢ় দিছিল এই নটৰাজ থিয়েটাৰ অচ্যুত লহকৰে এই নটৰাজ থিয়েটাৰ গঢ় দিছিল যাক আমি অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি জানো তো প্ৰশ্ন আহিব পাৰে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন অচ্যুত লহকৰ নেক্সট প্ৰশ্নটো প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখন কি আছিল তো এইখন হৈছে অবুজ বেদনা তো 1993 চনত এই অবুজ বেদনা চলচ্চিত্ৰখন প্ৰকাশ পাইছিল আৰু এইখনৰ পৰিচালক গৰাকী কোন আছিল গুণহিন্দু হাজৰিকাই এইখন পৰিচালনা কৰিছিল এইখন এখন ৰঙীন বোলছবি হয় যিখনক কোৱা হৈছে শিশু কথাছবি বা শিশু বোলছবি নেক্সট প্ৰশ্নটো ৰঘুনাথ চৌধুৰীৰ ৰচিত কবিতা পুথিখনৰ নাম কি আছিল ৰঘুনাথ চৌধুৰীদেৱে ৰচনা কৰা যিখন কবিতা পুথি সেইখনৰ নাম হৈছে নৱমল্লিকা তো ইয়াতে মন কৰক এইখন এখন পুথিহে হয় তো
তো তেওঁ অন্যান্য পুথিও ৰচনা কৰিছিলে কিন্তু এই প্ৰশ্নটো এক্সামত এইদৰে আহিছিলে তলৰ অপশ্যন কেইটাৰ পৰা কোনখন ৰঘুনাথ চৌধুৰীদেৱে ৰচনা কৰা পুথি সেইদৰে তো তাৰে ভিতৰত আমি নৱমল্লিকাটো টিক কৰিব লাগিব তাৰোপৰি তেখেতে ৰচনা কৰা অন্যান্য কবিতা পুথিও আছে তো প্ৰথম কবিতা পুথিখন হৈছে সাদৰী সাদৰী নামৰ কবিতা পুথিখন তেওঁ 1910 চনত প্ৰকাশ কৰিছিল নেক্সট কবিতা পুথিখন হৈছে কেতেকী কেতেকী নামৰ কবিতা পুথিখন 1918 চনত প্ৰকাশ কৰে তেওঁ তাৰ পিছতে আৰু বিভিন্ন কবিতা পুথি আছে কাৰবালা নামৰ কবিতা পুথিখন আছে 1923 চনৰ আৰু 1931 চনত দহিকতৰা নামৰ কবিতা পুথিখন তেওঁৰ প্ৰকাশ পায় আৰু যিখন নৱমল্লিকা সেইখন প্ৰকাশ পাইছিলে 1958 চনত যিখনক এই নৱমল্লিকাখনক কথা কবিতা বুলি কোৱা হৈছে তো এইদৰে প্ৰশ্ন আহিব পাৰে ৰঘুনাথ চৌধুৰীদেৱে ৰচনা কৰা কোনখন পুথিক কথা কবিতা বুলি জনা যায় নৱমল্লিকাখনক কথা কবিতা বুলি জনা যায় প্ৰথম অসমীয়া ছপা পুথিখন কি আছিলে অৰ্থাৎ প্ৰথম যিখন অসমীয়া পুথি ছপা কৰি উলিওৱা হৈছিলে প্ৰেছত সেই পুথিখনৰ নাম কি তো সেইখন বাইবেল 1813 চনত এইখন ছপা কৰা হয় তো এইখনক বাইবেল বুলি নকয় আমি ধৰ্ম পুস্তক বুলিও ক'ব পাৰোঁ যিখন অসমীয়া ভাষাত যেতিয়া প্ৰকাশ কৰে এইখন ধৰ্ম পুস্তক নাম দিয়া হৈছিলে আৰু এই যিখন বাইবেলৰ অসমীয়া অনুবাদ ধৰ্ম পুস্তক এইখন 1813 চনত প্ৰকাশ কৰা হৈছিলে ইয়াৰ লেখকগৰাকী কোন আত্মাৰাম শৰ্মা অৰ্থাৎ তেওঁ এইখন অনুবাদ কৰি উলিয়াইছিলে নেক্সট প্ৰশ্নটো অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিলে তো 1888 চনৰ 25 আগষ্টত অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অভা ঔখাৰ জন্ম হৈছিলে এই অভা ঔখাৰ লগত জড়িত ব্যক্তি কেইগৰাকী চন্দ্ৰকুমাৰ আগৰৱালা যতীন্দ্ৰনাথ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা এনেকৈ বহু কেইগৰাকী ব্যক্তি জড়িত হৈ আছে এই অভা ঔখাৰ প্ৰতিষ্ঠাৰ লগত নেক্সট প্ৰশ্নটো কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিলে নৰনাৰায়ণ আছিলে কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা তো কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিলে বিশ্বসিংহ আছিলে ইয়াৰ প্ৰথম ৰজা বা কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আৰু কোচ ৰাজবংশৰ এগৰাকী অনন্য ব্যক্তি হৈছে চিলাৰায় অসমত কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখন কি অসমত কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখন হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰী অসমৰ প্ৰথম মহিলা আলোচনীখন কি আছিলে খৰজেউতি যিখন প্ৰকাশ পাইছিলে 1927 চনত অসমৰ প্ৰথম মহিলা আলোচনী ইয়াৰ সম্পাদক আছিলে কমলালয় কাকতি নেক্সট অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখন কি আছিলে কবিতা পুথি বুলি কোৱা হৈছে প্ৰহ্লাদ চৰিতখনক অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি বুলি কোৱা হৈছে আৰু এই প্ৰহ্লাদ চৰিতৰ লিখকগৰাকী কোন হেম সৰস্বতী নেক্সট প্ৰশ্নটো দাদা চাহেব ফালকে বঁটা বিজয়ী অসমৰ ব্যক্তিগৰাকী কোন অসমৰ পৰা দাদা চাহেব ফালকে বঁটা পোৱা ব্যক্তিগৰাকী কোন ডক্টৰ ভূপেন হাজৰিকাদেৱ 1992 চনত তেওঁ এই বঁটা লাভ কৰিছিলে সৰ্বপ্ৰথম অসমীয়া গদ্য লিখকগৰাকী হৈছে তো সৰ্বপ্ৰথম অসমীয়া গদ্য লিখকগৰাকী হৈছে ভট্টদেৱ আৰু ভট্টদেৱকে অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায় নেক্সট প্ৰশ্নটো হৈছে সোণৰ খাৰু নেলাগে মোক নামৰ উপন্যাসখনৰ লেখক কোন তো এই উপন্যাসখনৰ লেখকগৰাকী হৈছে ধীৰেন বৰুৱা প্ৰাচীন কামৰূপখনক কি চাৰিটা ভাগত বিভক্ত কৰা হৈছিলে প্ৰাচীন কামৰূপখন চাৰিটা ভাগত বিভক্ত আছিলে ৰত্নপীঠ কামপীঠ সুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ এনেকৈ চাৰিটা নামেৰে নেক্সট প্ৰশ্নটো ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে সৈয়দ সাদুল্লাহ বা ছাৰ সৈয়দ সাদুল্লাহ নেক্সট প্ৰথম অসমীয়া ৰঙীন ছবিখন কি আছিলে প্ৰথম অসমীয়া ৰঙীন বোলছবিখন হৈছে ভাইটি যিখন প্ৰকাশ পাইছিলে 1972 চনত অসমৰ প্ৰথম সনেট কবিগৰাকী কোন আছিলে প্ৰথম অসমীয়া সনেট কবিগৰাকী হৈছে হেমচন্দ্ৰ গোস্বামী সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি তো তেওঁ মাধৱদেৱৰ বিষয়ে লিখা পুথিখন হৈছে প্ৰেম অমৃতৰ নদী সৰ্বপ্ৰথম অসমীয়া ডি লিড কোন তো ডি লিড গৰাকী হৈছে সূৰ্যকুমাৰ ভূঞা সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন ৰং মিলিৰ হাঁহি এই উপন্যাসখনৰ ৰচকগৰাকী হৈছে ৰংবং তেৰাং প্ৰথম অসমীয়া চলচ্চিত্ৰখন কি তো এইখন হৈছে জয়মতী যিখন প্ৰকাশ পাইছে 1935 চনত প্ৰথম অসমীয়া চুটি গল্পৰ লিখকগৰাকী কোন আছিলে প্ৰথম অসমীয়া চুটি গল্পটোৰ লিখকগৰাকী হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেউ আৰু আজি লাষ্ট প্ৰশ্নটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিলে সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই চিৰ চেনেহী মোৰ ভাষা জননী গীতটো ৰচনা কৰিছিলে
আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ ADR মক PDF টো কিনি নাই সোনকালে কিনি ল'ব 10টা মক PDF সম্পূৰ্ণ অফিচিয়েল সিলেবাস কভাৰ কৰাকৈ আছে 150টা প্ৰশ্ন উত্তৰ তো মাথো 55 টকাত আপোনালোকে এই 10টা মক কিনি ল'ব পাৰে PDF আকাৰে পাব প্ৰায় 300 পেজত এই PDF টো আছে অফিচিয়েল সিলেবাস সম্পূৰ্ণ কভাৰ হ'ব আৰু যিখিনি গাইডবুক PDF আছে সেইখিনিও যদি আপোনালোকে বিচাৰে কিনি ল'ব পাৰে বৰ্তমান যথেষ্ট ডিসকাউন্ট দিয়া হৈছে কিন্তু বৰ্তমান ইমান সময় নাই এই PDF বিলাক আপোনালোকে কিনি শেষ কৰিব পাৰিব পঢ়ি তথাপি আপোনালোকে যদি বিচাৰে কিনি ল'ব পাৰে ধন্যবাদ